পৰিসংখ্যা অধ্যায় 14 অনুশীলনী 14.1 পৰা আজি আলোচনা কৰিম কি আছে কোৱেশ্চনটো এডাল ছাত্ৰয়ে তেওঁলোকৰ পৰিৱেশ অজাগতা কাৰ্যসূচীৰ অংক হিচাপে এটা অঞ্চলৰ পৰা 20টা ঘৰৰ থকা উদ্ভিদৰ তথ্য ভিত্তিত অধ্যয়ন তলত দেখুওৱা আৰু তথ্যসমূহ সংগ্ৰহিত কৰিলে প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য উলিয়াবলৈ কৈছে আমাক চোৱা এইটো উদ্ভিদৰ সংখ্যা 0 পৰা 2 পৰা 4 4 পৰা 6 6 to 8 8 to 10 10 to 12 12 to 14 আৰু গড়ৰ সংখ্যা দিয়া আছে 1 to 1 5 6 to 3 এতিয়া আমাক মাধ্য উলিয়াবলৈ হৈছে আমাক মাধ্য উলিয়াব কৈছে এইটো উদ্ভিদৰ সংখ্যা 0 to 2 2 to 4 বোৰ আমি শ্ৰেণী অন্তৰাল বুলি কওঁ ক্লাছ ইন্টাৰভেল এখানে ইয়াত আমি এইটো এনেদৰে দিয়া থাকিলে জানিবা এইটো আমাৰ শ্ৰেণী অন্তৰাল তেনেহলে আমি ইয়াত লিখিম শ্ৰেণী অন্তৰাল বা ক্লাছ ইন্টাৰভেল লিখিলে হল CI লিখিলে হয় আৰু গড়ৰ সংখ্যা এটো হৈছে আমাৰ 12টা আমি ফ্ৰিকুৱেন্সি বুলি কওঁ FI আৰু আমাৰ মাধ্যৰ ফৰ্মুলাটো কি আছিল এটো মনত পেলালে কি আছিল আমাৰ সামেশন অফ xi বাই সামেশন অফ FI এটা x হৈছে আমাৰ শ্ৰেণী উচ্চক এটো তাৰ পিছত আমাৰ ফৰ্মুলা মতে আমি টেবুলখন বনাই লম FI xi মানে 12টা শ্ৰেণী উচ্চকৰ পূৰণফল এনেদৰে ফৰ্মুলাটো কিন্তু মনত ৰাখিব লাগিব তেতিয়া আমি টেবুলখন বনাব পাৰোঁ এতিয়া আমি ইয়াত শ্ৰেণী অন্তৰাল লিখো এতিয়া আমি ক্লাছ ইন্টাৰভেল শ্ৰেণী অন্তৰালটো বহাই দিম কি আছে 0 to 2 2 to 4 4 to 6 6 to 8 8 to 10 10 to 12 12 to 14 এনেদৰে ঘৰ বনাই লবা যাতে সিধা হয় আৰু দেখিবলৈও ভাল লাগে x to sin x তো মই কেনে কি ফৰ্মুলা দিছিলো sin x ইকুৱেল টু আমাৰ নিম্নসীমা যোগ উচ্চসীমা ডিভাইডেড বাই 2 এই শ্ৰেণী অন্তৰালৰ প্ৰথমটো আমাৰ নিম্নসীমা বুলি কওঁ এটো আমি উচ্চসীমা বুলি কওঁ এটা 0 প্লাস 2 0 আৰু 2 টোক যোগ কৰিলে আমাৰ 2 হয় আৰু ডিভাইডেড বাই কি আছিল আমাৰ 2 তেনেহলে 2 ৰে 2 ডিভাইড কৰিলে আমাৰ 1 আকৌ এই দুটা যোগ কৰা 2 যোগ 4 6 6 এ আকৌ 6 ক 2 ৰে ডিভাইড কৰিলে 3 কিন্তু প্ৰত্যেকটো তোমালোকে তেনেকৈ যোগ কৰি থকাতকে এনেদৰে চাব পাৰা 0 পৰা 2 লৈ কেইকুচ গৈছে 0 পৰা 2 দূৰত্বটো আমাৰ 2 তেনেহলে প্ৰত্যেকটোটা আমাৰ 2 2 বহাই গৈ থাকিলে হৈ যায় তেনে 2 3 লগত 2 বহালে আমাৰ 5 5 ৰ লগত আকৌ 2 বহা 7 হল 7 ৰ লগত 2 বহালে আমাৰ 9 হল আকৌ 9 ৰ লগত 2 বহালে আমাৰ 11 হল 11 ৰ লগত 2 বহালে আমাৰ 13 এইটো আমি কি বুলি কওঁ ওলাটো শ্ৰেণী দৈৰ্ঘ্য 0 পৰা 2 লৈ আমাৰ কেইকুচ গৈছে লাগে 0 পৰা 2 পাবলৈ 2 2 ৰ পৰা 4 তেনেকৈ 2 4 পৰা 6 লৈ যাবলৈ 2 এইটো আমি শ্ৰেণী দৈৰ্ঘ্য বুলি কওঁ তেতিয়া কি শ্ৰেণী প্ৰথমটো উলিয়াই পিনে বাকিখিনি শ্ৰেণী দৈৰ্ঘ্যটো যিমান হয় উলিয়াই যোগ কৰি কৰিলে আমাৰ এনসাৰটো উলাই গৈ থাকিব আকৌ বাৰংবাৰটা কিমান দিয়া আছে আমাৰ বাৰংবাৰটা কিমান দিছে 1 2 1 5 6 2 3 তাৰ পিছত ইয়াত এটো FI xi মানে f আৰু x ৰ পূৰণফল এটো প্ৰথমটো 1 into 1 1 3 2 জাৰ 6 5 1 জাৰ 5 7 5 জাৰ 35 9 6 জাৰ 54 11 2 জাৰ 22 13 into 3 39 তাৰ পিছত আমাক এই ফৰ্মুলাত কি লাগে সামেশন অফ FI xi সামেশন অফ FI xi মানে সামেশন মানে যোগ এই গোটেইখিনি যোগ কৰিলে 162 হয় আৰু সামেশন FI মানে ফ্ৰিকুৱেন্সি বাৰংবাৰটাৰ যোগফল এই গোটেইখিনি যোগ কৰিলে আমাৰ কি হয় 20 এতিয়া আমি এইখিনি পালো এতিয়া কি আমাৰ মাধ্য কিয় আমি কি জানিছিলো সামেশন অফ FI xi বাই সামেশন অফ FI ইয়াত আমি মানখিনি বহাই দিম এতিয়া সামেশন অফ FI xi কিমান 162 বাই সামেশন অফ FI কিমান 20 162 বাই 20 কিমান হয় আমাৰ 8.1 এটি আমাৰ এনসার এনেদৰে আমাৰ মাধ্য উলিয়াব লাগে এতিয়া আমাৰ নেক্সট প্ৰশ্ন আছে চোৱা প্ৰশ্নটো আছে এটা ফ্যাক্টৰীত 50 জন শ্ৰমিকৰ দৈনিক পৰিশ্ৰমিক হল তলৰ বান্ধনটো দৈনিক পৰিশ্ৰম কৰ্মীৰ সংখ্যা আমি মাধ্য উলিয়াব কৈছে আমাক 1 ৰ পৰা 120 120 to 140 140 to 160 160 to 180 আৰু 180 to 200
কৰ্মীৰ অংকীয়া 12 14 8 6 10 আমি ইয়াত প্ৰত্যেক পদ্ধতিতে কৰি আছো ডাইৰেক্ট মেথডটোৱে আমি কৰি আছো এটা সলিউশন চোৱা এটো আমাৰ শ্ৰেণী অন্তৰাল এটা xi এটা আমাৰ বাৰংবাৰ ফ্ৰিকোয়েন্সি এটা আমাৰ fi xi এটা আমি ইয়াত বহাই গৈ থাকিম শ্ৰেণী অন্তৰাল কিমান আছে 1 ৰ পৰা 120 120 ৰ পৰা 140 140 ৰ পৰা 160 160 ৰ পৰা 180 আৰু 180 ৰ পৰা 200 আৰু মই শ্ৰেণী সূচকটো কেনেকৈ ওলাব কৈছিলো এই দুটা যোগ কৰি 2 ৰ হৰণ কৰিব কৈছিলো 100 আৰু 120 যোগ কৰিলে 220 হয় 2 ৰ হৰণ কৰিলে আমাৰ 110 হয় আৰু ইংতৰ দূৰত্বটো কি আছে 1 ৰ পৰা 120 পাবলৈ আমাৰ 20 গড় যাব লাগে তেনেহলে ইয়াৰ লগত আমি 20 20 বহাই গৈ থাকিলে হ'ব 110 ৰ পৰা 20 বহালে মানে যোগ কৰিলে কিমান হয় 130 আকৌ 130 ৰ লগত 20 যোগ কৰা 150 আকৌ 20 যোগ কৰিলে 170 আকৌ 190 বাৰংবাৰটাৰ মানটো দিয়া আছে 12 14 8 6 10 ইয়াত মাত্ৰ আমি যোগ আৰু পূৰণ আৰু হৰণে কৰিছো বেলেগ একো নাই আমাৰ এটো পূৰণ কৰা এতিয়া কিমান হ'ব 110 পূৰণ 12 কৰিলে কিমান হয় 1320 31 আৰু 14 পূৰণ কৰিলে 1820 150 আৰু 8 পূৰণ কৰিলে 1200 170 into 6 কৰিলে আমাৰ কিমান হয় 1020 আকৌ 190 into 10 into কৰিলে এটো আৰু আমাক লাগে summation of fi এই গোটেইখিনি যোগ কৰিলে আমাৰ 50 অলৰেডি প্ৰশ্ন দিয়াই আছে আৰু summation of fi xi এই গোটেইখিনি যোগফল আমাৰ কিমান 7260 দিয়া আমি মাধ্য কি আছিল আমাৰ summation of fi xi by summation of fi এটা মানখিনি বহাই দে summation of fi xi কিমান আমাৰ 7260 আৰু summation of fi কিমান আমাৰ 50 এটো হৰণ 50 ৰে 7260 হৰণ কৰিলে আমাৰ কিমান হয় 145.2 এইটো আমাৰ आंसर the next প্ৰশ্নটো চোৱা 3 নম্বৰটো কি কৈছে এটা অঞ্চলৰ শিশুসকলক দৈনিক খৰচ তলৰ বিভাজন তালিকা দেখুওৱা হ'ল মাধ্য হাত খৰচ হ'ল 18 মাধ্যটো দিয়া আছে আমাৰ মিনটো হেৰুৱা বাৰংবাৰটা এপটো নিৰ্ণয় কৰিব কৈছে ইয়াত চোৱা এইটো আমাৰ শ্ৰেণী অন্তৰাল ইহুৰ অংকীয়া f দিয়া আছে আমাৰ এই এপটোৰ মান উলিয়াব কৈছে ইয়াত আমাৰ সলিউশনটো চোৱা কেনেদৰে উলিয়াম একেটাই ফৰ্মুলাতে আমি ব্যৱহাৰ কৰিম শ্ৰেণী অন্তৰাল ইয়াত আমাৰ শ্ৰেণী সূচক ইয়াত আছে আমাৰ বাৰংবাৰটা আৰু ইয়াত আছে আমাৰ fi xi এতিয়া আমি মানখিনি বহাই দিম ইয়াত কিমান হয় শ্ৰেণী অন্তৰাল 11 to 13 13 to 15 15 to 17 17 to 19 19 to 21 21 to 23 আকৌ 23 ৰ পৰা 25 আৰু আমি শ্ৰেণী সূচকটো কেনেকৈ কৰিছিলো নিম্নইমা যোগ উচ্চইমা ডিভাইডেড বাই 2 11 plus 13 কি 24 by 2 হলে আমাৰ কি 12 আৰু ইংতৰ দূৰত্বটো কি হয় 2 তেনেহলে আমি 2 বহাই গৈ থাকিলে হ'ল 12 লগত 2 বহালে 14 যোগ কৰি যোৱা 16 18 20 22 আৰু 24 তারপর বারংবারটা কিমান দিয়া আছে আমার 7 6 9 13 f5 4 এই কোৱেশ্যনটো বহুত ইম্পৰ্টেন্ট 2024 ত এনে ধৰণৰ কোৱেশ্যন আহিছিল 24 ত এতিয়া আকৌ সামেশন অফ নহয় বাৰংবাৰটা আৰু শ্ৰেণী সূচকৰ পূৰণফল fi xi ৰ পূৰণফল 12 into 7 84 14 into 6 84 16 into 9 144 18 into 13 234 20 into f 20 f 22 into 5 110 আকৌ 24 into 4 96 আমাৰ সামেশন fi লাগে কিমান হ'ব গোটেইখিনি প্লাস কৰিলে আমাৰ 44 আকৌ প্লাস f2 আছে
এইটো আকৌ ইয়াত সামেশ্যন অফ এফ আই এক্স আই কিমান হ'ব আমাৰ গোটেইখিনি প্লাছ কৰিলে 752 কিন্তু এইটো যোগ নহয় মনত ৰাখিবা ইয়াৰ চলক ৰাখি এটা আছে এইটো হৈছে এফ 20 এফ বেলেগে যোগ হ'ব প্লাছ 20 এফ তাৰপিছত আমাৰ মাধ্য কি আছিলে মাধ্য ইকুৱেল আমাৰ সামেশ্যন অফ এফ আই এক্স আই বাই সামেশ্যন অফ এফ আই মাধ্য কিমান দিয়া আছে আমাক 18 অলৰেডি প্ৰশ্ন দিয়া আছে আমাক কি মান উলিয়াব দিছে এফৰ মানটোৱে আমাক উলিয়াব দিছে এটা আমি মানখিনি বহাম সামেশ্যন অফ এফ আই এক্স আই আমাৰ কি 752 প্লাছ 20 এফ আকৌ সামেশ্যন অফ এফ আই কি 44 প্লাছ এফ এইটো আমি সিম্পল ক্যালকুলেশন কৰিম আমি 1844 প্লাছ এফ ইকুৱেল টু 752 প্লাছ 20 এফ এইটো আমাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন 18 ইনটু 44 কিমান হয় 792 প্লাছ 18 ইনটু এফ 18 এফ আকৌ 752 প্লাছ 20 এফ নিজৰ মতে সুবিধা মতে ক্যালকুলেশন কৰিলে হ'ল এটা 18 এফ প্লাছ 20 টো ফালে আহিলে মাইনাছ 20 হয় আকৌ 752 প্লাছ টো ফালে প্লাছ 792 নিলে আমাৰ কি হ'ব মাইনাছ হ'ব এটা 18 এফ মাইনাছ 20 এফ minus 2f আকৌ 752 minus 792 minus 40f minus minus দুই সাইডে আমাৰ ক্যান্সেল গল f equal to আমাৰ 40/2 f equal 40/2 আৰু 2 এৰে 40 ক্যান্সেল কৰিলে 20 আমাক কাৰ মান ওলাব দিছে ফৰ মান এইটোৱে আমাৰ এটাকে হেৰুৱা 12টা এফৰ মান কিমান 20 এইটো আমাৰ এনসাৰ এনেদৰে আমি সমাধান কৰি উলিয়াব লাগে এইটো বহুত ইম্পৰ্টেন্ট হয় ভালকে চাই লোৱা প্ৰথমৰ পৰা আকৌ ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম এইখিনি তোমালোকে প্ৰেক্টিছ কৰি লোৱা বাকিখিনি একেই আৰু বেলেগ নাই একে পদ্ধতিত কৰি গ'লে হ'ল